অৱশেষত বহু প্ৰতীক্ষাৰ অন্তত অসম পুলিচৰ এছআই পৰীক্ষাৰ যি ফলাফল আছে সেই ফলাফল ঘোষণা কৰা হৈছে। অসম পুলিচৰ এছআই পৰীক্ষা বহু বিসংগতিৰ ফলত এবাৰ কেনসেল কৰা হৈছিল, তাৰ পিছত আকৌ পৰীক্ষা হৈছিল যোৱা 22 নৱেম্বৰত আৰু এই পৰীক্ষা বাদ দিছিল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা আৰু পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। আমি ফলাফলৰ বিষয়ে এই ভিডিঅ'ত লগতে কাট অফ কিমান হৈছে তাৰ বিষয়ে ভিডিঅ'ত আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে assamgobserver.com অফিচিয়েল ইউটিউব চেনেল। আহক আমি চাই লওঁ কি কাট অফ হৈছে এবাৰ। আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক পাব, তাত ক্লিক কৰাৰ পিছত এনেদৰে পেজখন খোল খাব। ইয়াতে দেখিছে ৰিটেন টেষ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ SI UB GOA গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অৰ্থাৎ ৰিটেন টেষ্ট যি হৈছিল SI পৰীক্ষাৰ বহু বিসংগতিৰ ফলত যোৱা 22 নৱেম্বৰত পৰীক্ষা হৈছিল। তাৰপিছত ফলাফলৰ সকলোৰে অপেক্ষাত আছিল আৰু এতিয়া ফলাফল ঘোষণা কৰা হৈছে। ফলাফলৰ লগত স্ক'ৰ কাৰ্ড বৰ্তমান এভেইলেবল আছে। সকলোৱে নিজৰ কিমান মাৰ্ক পালে নিজৰ মাৰ্কশ্বিট চাব পাৰিব, ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰিবৰ বাবে আপোনালোকে ইয়াতে ৰোল নম্বৰ টাইপ কৰিব, এণ্টাৰ এক্সাম ৰোল নম্বৰ, ইয়াতে এক্সাম ৰোল নম্বৰ টাইপ কৰিব, তলত ডেট অফ বাৰ্থ YYMM আৰু DD ফৰ্মেটত টাইপ কৰিব। তাৰপিছত ডাউনলোডত ক্লিক কৰিলে আপোনালোকে নিজৰ মাৰ্কশ্বিটখন ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি চাওঁ কাট অফ মাৰ্ক কিমান হৈছে। আপোনালোকে স্ক্ৰীনত দেখিছে কাট অফ মাৰ্ক, কেটেগৰী ৱাইজ কাট অফ মাৰ্ক ফৰ মেলছ এণ্ড ফিমেলছ। কাট অফ মাৰ্ক জেনেৰেল আনৰিজাৰ্ভ কাট অফ হৈছে মেল 44.50, ফিমেলৰ হৈছে 34.50 আৰু জেনেৰেল EWS কেণ্ডিডেটৰ 37.50 মেল কেণ্ডিডেট আৰু ফিমেল কেণ্ডিডেটৰ বাবে 27। OBC MOBC যি কেণ্ডিডেটসকল আছে তেওঁলোকৰ মেল কেণ্ডিডেটৰ 40.50 আৰু ফিমেল কেণ্ডিডেটৰ 31 কাট অফ হৈছে। SC কেণ্ডিডেটৰ মেল কাট অফ হৈছে 41 আৰু ফিমেল কেণ্ডিডেটৰ 29.5। ST হিলছ কেণ্ডিডেট সকলৰ বাবে কাট অফ মাৰ্ক হৈছে 38 আৰু ফিমেলৰ 31 কাট অফ মাৰ্ক হৈছে। আৰু ST প্লেইন যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ যি মেল কেণ্ডিডেটসকল আছে তেওঁলোকৰ কাট অফ হৈছে 41.50 আৰু ফিমেল কেণ্ডিডেটসকলৰ বাবে 31.50। এইখিনি কাট অফ মাৰ্ক যি SLPRB ডিচিশ্যন আছিল তেনেদৰে এইখিনি তেওঁলোকে ঘোষণা কৰিছে, অৰ্থাৎ কাট অফ বহুখিনি কম আমি দেখিছোঁ। বহুখিনি প্ৰাৰ্থীয়ে হয়তো ইতিমধ্যে চিলেক্ট হৈছে। আপোনালোকে নিজৰ নিজৰ ফলাফলসমূহ ডাউনলোড কৰি চাওক, আপুনি চিলেক্ট হৈছে নে গম পাব। আৰু সকলোলৈ শুভেচ্ছা থাকিল যিসকলে চিলেক্ট হৈছে। আৰু ভিডিঅ'টো বনোৱাত কিছু পলম হৈছে, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। গতিকে সকলোৱে গমেই পালে, যিসকলে গম পোৱা নাছিল তেওঁলোকে নিজৰ ফলাফল ইতিমধ্যে ৱেবছাইটত উপলব্ধ হৈছে, তেওঁলোকে ফলাফলসমূহ চাব পাৰিব। আমি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্ট লিংকটোত ক্লিক কৰি আপোনালোকে নিজৰ ৰিজাল্ট চাব পাৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আশা ৰাখিছোঁ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।